যেতিয়া আমি দুজন মানুহ, দুটা বস্তু বা যিকোনো দুটা বিষয়ৰ মাজত তুলনা কৰি কথা এটা কওঁ, তেতিয়া ইংৰাজীত দেন শব্দটো বাক্যত ব্যৱহাৰ কৰোঁ। THAN, দেন। কিন্তু কেতিয়াবা আমি দেন ডেট অফ বুলিও ব্যৱহাৰ কৰোঁ। কেতিয়া কৰোঁ? যেতিয়া দুটা বস্তু, দুজন মানুহ বা দুটা বিষয় যিয়ে নহওক দুটা বস্তুৰ মাজত যেতিয়া সাধাৰণভাৱে আমি তুলনাটো কৰোঁ, তেতিয়া দেন ব্যৱহাৰ কৰোঁ। যেনে হাৰ ড্ৰেছ ইজ মোৰ বিউটিফুল দেন মাই ড্ৰেছ, যে মোৰ পোচাকযোৰতকৈ তেওঁৰ পোচাকযোৰ বেছি ধুনীয়া। ইয়াত আমি কি কৰিছোঁ? তুলনা কৰিবলগীয়া বা তুলনা কৰা বস্তু দুটা বা বিষয় দুটাৰ নাম মাত্ৰ উল্লেখ কৰিছোঁ সাধাৰণভাৱে। মোৰ পোচাকযোৰতকৈ তেওঁৰ পোচাকযোৰ বেছি ধুনীয়া। পোচাক কিযোৰৰ কথা কৈছোঁ, কি ধুনীয়া, কোন দিশৰ পৰা ধুনীয়া, কিহৰ ভিত্তিত এই কথাটো কৈছোঁ, সেয়া আমি উল্লেখ কৰা নাই। যেতিয়া কোনটো দিশক ভিত্তি কৰি লৈ তুলনাটো কৰিলোঁ সেই কথা উল্লেখ নকৰি মাত্ৰ সেই বিষয় দুটা উল্লেখ কৰি তুলনাটো কৰোঁ, তেতিয়া কেৱল দেন ব্যৱহাৰ কৰিলেই হৈ যায়। কিন্তু আমি যদি কৈ দিওঁ যে কিহৰ ওপৰত ভিত্তি কৰি আমি সেই কথাটো কৈছোঁ যে তেওঁৰ পোচাকযোৰ মোৰ পোচাকযোৰতকৈ ধুনীয়া, তেতিয়া কেৱল দেন। কিন্তু মই যদি কওঁ যে তেওঁৰ পোচাকযোৰৰ ৰংটো মোৰ পোচাকযোৰৰ ৰংটোতকৈ বেছি উজ্জ্বল, যে মই কৈ দিছোঁ যে আমাৰ পোচাক দুযোৰৰ মাজত মই যি তুলনা কৰিছোঁ কিহৰ ভিত্তিত কৰিছোঁ, ৰংটোৰ ভিত্তিত, যে তেওঁৰ পোচাকযোৰৰ ৰংটো মোৰ পোচাকযোৰৰ ৰংটোতকৈ বেছি উজ্জ্বল, চকুত লগা, গতিকে তেওঁৰ পোচাকযোৰ মোৰ পোচাকযোৰতকৈ ধুনীয়া। গতিকে যেতিয়া কোনটো দিশক সামৰি লৈ পেলাই কৈছোঁ, মানে কোনটো দিশ চাই পেলাই আমি তুলনা কৰিছোঁ, সেই দিশটো বা সেই কথাটো যদি সেই বস্তুকেইটা বা বিষয়কেইটাৰ লগতে উল্লেখ কৰা থাকে, তেতিয়াহ'লে দেন ডেট অফ। আগৰ বাক্যটো যে কৈছিলোঁ হাৰ ড্ৰেছ ইজ মোৰ বিউটিফুল দেন মাইন বা মাই ড্ৰেছ, সেইটো যদি মই ৰংটো উল্লেখ কৰি পেলাই কওঁ, তেতিয়া বাক্যটো এনেধৰণৰ হ'ব, দ্য কালাৰ অফ হাৰ ড্ৰেছ ইজ ব্ৰাইটাৰ দেন ডেট অফ মাইন, যে মোৰ পোচাকযোৰৰ ৰংটোতকৈ তেওঁৰ পোচাকযোৰৰ ৰংটো বেছি উজ্জ্বল বা চকুত লগা। গতিকে যেতিয়া দুটা বস্তুৰ মাজত তুলনা কৰোঁ, বিষয় হ'ব পাৰে, মানুহ হ'ব পাৰে, যিকোনো ঠাই দুখন হ'ব পাৰে, যিকোনো বস্তু হ'ব পাৰে, জীৱ জন্তু হ'ব পাৰে, যদি সাধাৰণভাৱে তুলনা কৰা বস্তু দুটাৰ নামহে উল্লেখ থাকে, তেতিয়া দেন, যে হি ইজ টলাৰ দেন হিম, তেওঁতকৈ এওঁ ওখ, কেৱল দেন। কিন্তু তুলনা কৰা বস্তু দুটা বা বিষয় দুটাৰ কোনটো দিশক লৈ পেলাই তুলনাটো কৰা হৈছে সেই দিশটো যদি উল্লেখ থাকে, তেতিয়াহ'লে কেৱল দেন নহয়, দেন ডেট অফ। যেনেকৈ ক'লোঁ, দ্য কালাৰ অফ হাৰ ড্ৰেছ ইজ ব্ৰাইটাৰ দেন ডেট অফ মাইন, যে তেওঁৰ পোচাকযোৰৰ ৰংটো মোৰ যোৰতকৈ বেছি উজ্জ্বল বা চকুত লগা। হিজ পেইণ্টিং ইজ মোৰ বিউটিফুল দেন মাই পেইণ্টিং, যে তেওঁৰ ছবিখন মোৰখনতকৈ বেছি ধুনীয়া। কেৱল ছবিখনৰ কথা কৈছোঁ, গতিকে দেন মাই পেইণ্টিং, মোৰ ছবিখনতকৈ বেছি ধুনীয়া। কিন্তু মই যদি কৈ দিওঁ যে তেওঁৰ ছবিখনৰ ৰংবিলাক বেছি উজ্জ্বল, তেতিয়া কিন্তু দেন ডেট অফ ক'ব লাগিব। দ্য কালাৰ অফ হিজ পেইণ্টিং ইজ ব্ৰাইটাৰ দেন ডেট অফ মাইন, যে মোৰখনতকৈ তেওঁৰ পেইণ্টিংখনৰ ৰংবিলাক বেছি উজ্জ্বল। গতিকে আজি নিশ্চয় আমি সৰু কথা এটা শিকিলোঁ। যিসকলে জানেই, নজনাসকলে নিশ্চয় আমি একেলগে শিকিছোঁ যে তুলনা কৰা বস্তু দুটাৰ নাম কেৱল উল্লেখ থাকিলে, যে আমুক আমুকতকৈ আমুক, সেই নামটোহে উল্লেখ থাকিলে তেতিয়া দেন, আৰু যদি কোনটো দিশৰ কথা কৈ তুলনাটো কৰিছোঁ সেই দিশটোৰ কথা উল্লেখ থাকে, তেতিয়া দেন ডেট অফ। গতিকে আজিলৈ আহিছোঁ, অতি সোনকালে আকৌ লগ পাম। ধন্যবাদ।